হেল্ল' এভৰিৱান, এই কুইবাত চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ আমাৰ যি BSc নাৰ্ছিঙৰ পৰীক্ষা আছে তাৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন। কিন্তু যিহেতু BSc নাৰ্ছিং আৰু আমাৰ যি বি ফাৰ্ম আছে বা ইয়াৰ প্ৰশ্নসমূহ অলমষ্ট চিমিলাৰ হয়, যে একেধৰণৰ মানে প্ৰশ্ন আহে। গতিকে আজি মই একেলগে সান মিহলি কৰি প্ৰশ্নসমূহ লৈ আহিছোঁ, যাতে মানে তোমালোকৰ অকণমান মানে সুবিধা হয় বস্তুখিনি। গতিকে আজি আমি দুই ধৰণৰ প্ৰশ্ন ইয়াত আলোচনা কৰিম, যাতে তোমালোকৰ মানে এটা ৰিভিজন হৈ যায় আৰু লগতে তোমালোকে মানে গম পোৱা যায় তোমালোকৰ মানে কিমানখিনি আগবাঢ়ি আছা। তোমালোকে ইয়াত আজি মই 10টাকৈ প্ৰশ্ন আলোচনা কৰিম। বহুত বেছি প্ৰশ্ন আমি একেলগে লোৱা নাই, কাৰণ কি হয় যে বহুত বেছি প্ৰশ্ন ল'লে আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। মানে 1 ঘণ্টা 1.5 ঘণ্টা দীঘলীয়া ভিডিঅ' তোমালোকৰ চাবলৈ সময় নাই। গতিকে ইয়াত আমি যিকেইটা প্ৰশ্ন আলোচনা কৰিম, তোমালোকে নিজে সেইকেইটা কৰিব ট্ৰাই কৰিবা, আৰু কিমানটা শুদ্ধ হৈছে আমাক কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকৰ বহুতে কমেণ্ট ছেকশ্যনত আমাক কৈছিলে যে আমাক এই ভিডিঅ' লাগে, অৰ্থাৎ BSc নাৰ্ছিং বা এই বি ফাৰ্মৰ ভিডিঅ' আমাক লাগে। সেইবাবে আমি আচলতে এই ভিডিঅ'বোৰ লৈ আহিছিলোঁ। আমি মানে পোনপ্ৰথমে আমি অকল 2টা বা 1টা ভিডিঅ' মানে আনিম বুলি ভাবিছিলোঁ, কাৰণ যদি বৰ বিশেষ মানে ছাত্ৰ ছাত্ৰীক মানে নিবিচাৰে, আমি এই ভিডিঅ'সমূহ মানে বেছি বনাই নাথাকোঁ আৰু। কিন্তু এতিয়া যিহেতু ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে, আমি এই চিৰিজটোত মানে অকণমান দীঘলীয়াকৈ আগবঢ়াব খুজিছোঁ, যাতে তোমালোকৰ লাভ হয়, পৰীক্ষাত তোমালোকৰ যাতে বেনিফিট হয়। পৰীক্ষালৈ বহুত বেছি সময় নাই, গতিকে একদম ভালকৈ প্ৰিপাৰেশ্যন কৰা আৰু কুৱেশ্যনসমূহ আমি কৰিব ট্ৰাই কৰোঁ। মানে প্ৰত্যেকটো কুৱেশ্যনে নিজে কৰিবৰ কাৰণে ট্ৰাই কৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চোৱা। আচ্ছা, ইয়াত অসমীয়াখিনিও দিয়া আছে। যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে তোমালোকৰ বাবে সুবিধা হ'ব। কিছুমান শব্দ ইংৰাজীতে দিয়া আছে, কাৰণ কিছুমান শব্দৰ প্ৰপাৰ অসমীয়া বিচাৰি পোৱাও টান হয়। যে হুইচ পাৰ্ট অফ দ্য এলিমেণ্টাৰী কেনেল ডাজ প্ৰটিন ডাইজেশ্যন বিগিন। যে আমাৰ যি খাদ্য নলী আছে, যি মানুহৰ যি আমাৰ এই যিটো খাদ্য নলী আছে তোমাৰ, এনেকে সেই ধৰণৰ ডায়েগ্ৰাম তোমালোকে এটা আমাৰ বিভিন্ন ধৰণৰ ক্লাছ 11তে হওক বা 12তে তোমালোকে পাইছা ন, এই ধৰণৰ এটা তোমাৰ লিভাৰৰ বা এই চিষ্টেমত এই যিটো খাদ্যনলী আছে, হয় নহয়, এই খাদ্যনলীৰ কোনটো অংশত প্ৰটিন হজম আৰম্ভ হয়, বা ইন হুইচ পাৰ্ট অফ দ্য এলিমেণ্টাৰী কেনেল ডাজ প্ৰটিন ডাইজেশ্যন বিগিন। যে আমাৰ খাদ্যনলীৰ কোনটো পাৰ্টত আমাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হয়, তোমালোকে এই প্ৰশ্নটোত ক'ব লাগে। আমি অকণমান ফাৰ্ষ্ট যাম, তোমালোকে গতিকে সোনকাল আমাক এনচাৰটো দিব লাগিব। গতিকে চোৱা, ইয়াত তোমাৰ যে কি হয়, যে ইয়াত বস্তুবিলাক তোমালোকে অকণমান মানে চাব লাগিব, অকণমান চিন্তা কৰি চাব লাগিব, তেতিয়াহে বস্তুবিলাক কি হ'ব গম পাবা, নহ'লে তোমালোকে গম নাপাবা। গতিকে চিন্তা কৰি অকণমান চাব লাগিব। যে এতিয়া চোৱা, মুখততো তোমাৰ নৰ্মেলি আমাৰ যে চোৱা, মুখততো প্ৰটিন হজম নহয়। মুখততো কি হয়, যে প্ৰশ্নটো একেবাৰে মই বেকগ্ৰাউণ্ডত এইকাৰণে আহিছোঁ, যাতে তোমালোকে মানে চিন্তা কৰিব পাৰা অকণমান। সেইকাৰণে মই বেকগ্ৰাউণ্ডত আহিছোঁ অকণমান। যে ইয়াৰ কি হয়, যে তোমালোকে চোৱা, মুখততো আমাৰ কি হয়, যে প্ৰটিনটো চিন্থেচিছ নহয়, চৰি মানে কি বুলি কয়, হজম নহয়। গতিকে আমাৰ এনচাৰটোতো মুখ নহয়, নহয়, মুখ হ'ব নোৱাৰে। তাৰপিছত চোৱা, ডাইৰেক্ট কেছভেগাছ বা খাদ্যনলীয়েতো ডাইৰেক্ট নহয় ন, গোটেই চোৱা, আমাক তোমাক প্ৰশ্নটো সুধিছে যে খাদ্যনলীৰ কোনটো বাৰু, তুমি ডাইৰেক্ট যদি কোৱা খাদ্যনলীতে বুলি, মানে নহয়। তোমাৰ ঘৰ ক'ত? অসমত। অসমৰ ক'ত ঘৰ? অসমতে। অসমত কোনোবা এটা ঠাই আছে, জিলা আছে, কিবা আছে ন, ঠিক সেইদৰে ইয়াত। গতিকে অপশ্যন মানে এটো আমাৰ ডাইৰেক্ট কেনচেল হ'ল, অপশ্যন বিটো আমাৰ নহ'ব, নহয়, অপশ্যন এ কেনচেল, অপশ্যন বি কেনচেল। হয়তো তোমালোকৰ চি আৰু ডি, স্মল ইন্টেষ্টাইন আৰু ষ্টমাকৰ মাজত কি হ'ব পাৰে, তোমালোকৰ কনফিউজন লাগিব পাৰে। কিন্তু এনচাৰটো কি হ'ব আমাৰ, এনচাৰ হ'ব আমাৰ ষ্টমাক, নহয়, এনচাৰ হ'ব আমাৰ কি, ষ্টমাক। এনচাৰ চি হ'ব আমাৰ ইয়াৰে। চোৱা, the stomach, the protein digestion begins in the stomach where the enzyme পেপচিন, যে চোৱা এই বস্তু মনত ৰাখিবা, যে পেপচিন নামৰ এই যিবিধ আমাৰ হৰমন আছে, যে চৰি যিবিধ এনজাইম আছে, এই এনজাইমে কি কৰে, আমাৰ এই প্ৰটিন ব্ৰেকডাউনত কি কৰে, সহায় কৰে। যে প্ৰটিন ডাইজেশ্যন বিগিনছ ইন দ্য ষ্টমাক ৱেৰ দ্য এনজাইম পেপচিন ব্ৰেকছ ডাউন প্ৰটিন ইনটু পেপটাইড। যে প্ৰটিনক কিহলৈ ভাঙি দিয়ে, সেইটো বস্তু মনত ৰাখিব লাগিব। যে প্ৰটিন যিটো আছে তোমাৰ, এই প্ৰটিন আমি যিটো আমি খাওঁ ন, আমি মানে যিসকলে অকণমান জিম যোৱা, তোমালোকে গম পোৱা যে মানে প্ৰটিন ডায়েট লয়। এই যিটো প্ৰটিন আছে, এই প্ৰটিনটোক মানে কিহলৈ ভাঙে, যে ব্ৰেকছ ডাউন প্ৰটিন ইনটু পেপটাইড। কিহলৈ ভাঙে, তোমাৰ এইটো পেপটাইড লয়, নহয়, প্ৰটিনটো পেপটাইডলৈ ভাঙি দিয়া হয়। আৰু ভাঙি দিয়াত কিহে সহায় কৰে, এই পেপচিন নামৰ তোমাৰ যিবিধ আমাৰ এনজাইম আছে, ই সহায় কৰে। গতিকে এইটো বস্তু একেলগে মনত ৰাখি থৈ দিয়া, ঠিক আছে। ক'ত হয়, ষ্টমাকত হয়। ক'ত হয়, ষ্টমাকত হয়।
যে তোমালোকে এতিয়া মোক কোৱাচোন যে ইয়াত যিটো অপশ্যন আছিল, প্ৰথম অপশ্যন আছিল এই যিটো মাউথ আছিল, যে মাউথত আমাৰ কিবা এটা বস্তুৰ আমাৰ ডাইজেশ্যন প্ৰচেছ ষ্টাৰ্ট হয়, সেই প্ৰচেছটোৰ নাম বা কি কি এনজাইমে আমাক সেই প্ৰচেছটোত সহায় কৰে, সেই বস্তুটো তোমালোকে মোক কোৱাচোন। হা, সেই বস্তুটো তোমালোকে কমেণ্ট ছেকশ্যনত কোৱা। এইটো আমাৰ হৈ গ'ল। নেক্সট কুৱেশ্যন কি আছে চোৱা, যে হুইচ অৰ্গেন প্ৰডিউচ বাইল জুচ, যে কোনটো অংগই পিত্তৰস উৎপাদন কৰে, যে হুইচ অৰ্গেন প্ৰডিউচ বাইল জুচ, হুইচ অৰ্গেন প্ৰডিউচ বাইল জুচ, যে কোনটো অংগই পিত্তৰসৰ উৎপাদন কৰে। ইয়াৰ কি হ'ব এনচাৰটো? ইয়াৰ কি হ'ব এনচাৰটো অকমান তোমালোকে চিন্তা কৰা, যে কোনটো অংগই পিত্তৰসৰ উৎপাদন কৰে। চোৱা, যে ইয়াত তোমালোকে কি হয়, যে আমাৰ ষ্টমাকটো নহয়, মই তোমালোকক এইটো কৈ দিলো যে গল ব্লাডাৰো নহয়, যে এতিয়া পেনক্ৰিয়াছ আৰু লিভাৰৰ অকমান চিন্তা কৰা। তোমালোকে আনকি ক্লাছ 10তো পাইছা। আমাৰ প্ৰথমতে আমি যেতিয়া খানাটো খাওঁ, আমি খানা খালে আমাৰ বস্তুটো প্ৰথম মাউথত যায়, মাউথ বা আমাৰ মুখত যায়, মুখত আমি চবালে আমাৰ কি হয়, যি লালতি আছে, বা আমাৰ যি চেলাইভা আছে, এই চেলাইভাৰ লগত মিক্স হৈ পেলাই বলাছ ফৰ্মত আমাৰ কি হয়, ভিতৰত গুচি যায়। তাৰপৰা আমাৰ ক'ত গুচি যায়, ষ্টমাকত গুচি যায়, নে নহয়? ষ্টমাকত গুচি যায়। ষ্টমাকত আমাক কি লাগে, এচিডিক এনভাইৰনমেণ্ট লাগে, আমাক এটা কি হয়, এচিডিয় পৰিৱেশ লাগে আমাৰ এই এনজাইমসমূহে কাম কৰিবৰ কাৰণে। তাৰপিছত ক'ত যায় তোমাৰ, নেক্সট তোমাৰ আমাৰ স্মল ইণ্টেষ্টাইনত যাব তোমাৰ, নে নহয়? স্মল ইণ্টেষ্টাইন, তাৰপিছত তোমাৰ কি হ'ব, লাৰ্জ ইণ্টেষ্টাইনত যাব। লাৰ্জ ইণ্টেষ্টাইনত যাব। গতিকে এতিয়া ইয়াত আমাক সুধিছে যে ইয়াত এই লিভাৰে নে পেনক্ৰিয়াজে আমাক এই বাইল জুচসমূহত আমাক মানে কি বুলি কয়, প্ৰডিউচ কৰে, মানে কোনে বনায়, লিভাৰে বনায় নে পেনক্ৰিয়াছে বনায়, আমাক সুধিছে। ইয়াৰে আমাৰ এনচাৰটো কি হ'ব, গতিকে এনচাৰটো হ'ব আমাৰ লিভাৰ, হয় নে নহয়? আমাক এনচাৰটো হ'ব কি, আমাৰ তোমাৰ লিভাৰ, পেনক্ৰিয়াছ নহয়। আমাৰ পেনক্ৰিয়াছে কিছুমান বেলেগ বস্তু বনায়, আমি পাম পিছৰ কুৱেশ্যনসমূহত, যে দ্য লিভাৰ প্ৰডিউচেছ বাইল জুচ, যে এইটো বস্তু মনত ৰাখিবা, যে লিভাৰে কি বনায়, বাইল জুচ বনায়। লিভাৰে কি বনায়, বাইল জুচ বনায়, বাইল জুচ। আৰু এটা কথা মনত ৰাখা, লিভাৰৰ আৰু এটা কাম, লিভাৰে কি কৰে, ডিটক্সিফিকেশ্যনত সহায় কৰে। ডিটক্সিফিকেশ্যন অৰ্থাৎ তুমি কিবা বেয়া বস্তু খালা, তুমি মাদক দ্ৰব্য খালা, তুমি কিবা এইবিলাক এলকহল ল'লা, এইবিলাক বস্তু ডিটক্সিফিকেশ্যন কোনে সহায় কৰিব, এই লিভাৰে সহায় কৰিব। সেইকাৰণে চাবাচোন যে যিবিলাক বেছি অকমান মাদক দ্ৰব্য মানে সেৱন কৰা মানুহ আছে, তেওঁলোকৰ নৰ্মেলি লিভাৰৰ প্ৰব্লেম হোৱা দেখা যায়। গতিকে কি হয়, যে লিভাৰে বাইল জুচ প্ৰডিউচ কৰে, হুইচ ইজ ষ্টৰড ইন গল ব্লাডাৰ, যে এই যি লিভাৰে যিটো বস্তু প্ৰডিউচ কৰে, চোৱা, লিভাৰে প্ৰডিউচ কৰিলে কি, বাইল জুচ, নহয়, এই বাইল জুচটো বনালে কোনে, ফেক্টৰী কোন, আমাৰ লিভাৰ। ষ্ট'ৰ ক'ত হ'ল, ষ্ট'ৰ হৈছে তোমাৰ ক'ত, আমাৰ গল ব্লাডাৰ, হয় নে নহয়? আমাৰ ক'ত হৈছে, গল ব্লাডাৰ। গতিকে এই বস্তুটো মনত ৰাখিবা, যে লিভাৰে কি হয়, আমাৰ অনলি বাইল জুচটো বনায়, ষ্ট'ৰ নকৰে। পৰীক্ষাত কেনেকে সুধিব পাৰে যে বাইল জুচ কোনে ষ্ট'ৰ কৰে, তেতিয়া কিন্তু আমি লিভাৰ লিখিলে নহ'ব। আমি কি লিখিব লাগিব তোমাৰ, আমি লিখিব লাগিব যে গল ব্লাডাৰ এণ্ড হেল্পছ ইন ইমালচিফিকেশ্যন ফেট, আৰু ই কি কৰে তোমাৰ, আমাৰ ফেট ইমালচিফিকেশ্যনত সহায় কৰে। গতিকে আমাৰ নেক্সট কুৱেশ্যনত আমি নেক্সট কুৱেশ্যনত যাওঁ, যে চোৱা, হোৱাট ইজ দ্য মেইন নাইট্ৰজেনাছ ৱেষ্ট ইন হিউমেন ইউৰিন, যে মানুহৰ প্ৰস্ৰাৱত থকা প্ৰধান নাইট্ৰজেনযুক্ত আৱৰ্জনা সমূহ কি কি? আজি তোমালোকৰ বাবে ইয়াত যি 10টা প্ৰশ্ন আছে, এইসমূহ প্ৰশ্ন আছে হিউমেন ফিজিঅলজিৰ লগত অকমান জড়িত, যে মানুহৰ দেহৰ লগত জড়িত। মই আজি প্ৰশ্ন 10টা আনিছো, মানে ইয়াৰে লগত সংগতি থকা। আৰু কেতিয়াবা আমি নেক্সট প্লেন ফিজিঅলজি কুৱেশ্যন আলোচনা কৰিম, কেতিয়াবা আমি জেনেটিক্সৰ আলোচনা কৰিম, কেতিয়াবা আমি ৰিপ্ৰডাক্টিভ বায়'লজি আলোচনা কৰিম। সেনেকে আমি গোটেই মানে চিলেবাছটো কম সময়ত কভাৰ কৰিব ট্ৰাই কৰিম। যে মানুহৰ প্ৰস্ৰাৱত থকা প্ৰধান নাইট্ৰজেনযুক্ত আৱৰ্জনা কি, যে এমনিয়া, ইউৰিক এচিড, ইউৰিয়া নে ক্ৰিয়েটিনিন। যে মানুহৰ প্ৰস্ৰাৱত থকা প্ৰধান নাইট্ৰজেনযুক্ত আৱৰ্জনা কি, যে এমনিয়া হ'বনে, ইউৰিক এচিড হ'বনে, নে ইউৰিয়া হ'বনে ক্ৰিয়েটিনিন হ'ব? সেইটো অকমান চিন্তা কৰা, কি হ'ব তোমাৰ, কি হ'ব ইয়াৰে অপশ্যনটো তোমাৰ। যে মানুহৰ যি আমাৰ পেচাব আছে, বা আমাৰ মানুহৰ যি প্ৰস্ৰাৱ আছে, এই প্ৰস্ৰাৱত থকা নাইট্ৰজেনযুক্ত তোমাৰ যিটো আমাৰ বস্তু আছে, মানে কোনটো হ'ব ইয়াৰ তোমাৰ, ইয়াৰ এনচাৰ হ'ব কি, আমাৰ তোমাৰ ইউৰিয়া হ'ব। যে ইউৰিক এচিড আমি ক'ত পাওঁ, আমি তোমালোকে কোৱাচোন, ইউৰিক এচিড আমি ক'ত পাওঁ, তোমালোকে কোৱাচোন। মানে ইউৰিক এচিড আমাৰ দেহতো পাব পাৰো, বা কিন্তু ইউৰিক এচিড কোনবিধ, কি অৰ্গেনিজিমে ৱেষ্ট প্ৰডাক্ট হিচাপে ইউৰিক এচিড ৰিলিজ কৰে, যে কোনবিধ জীৱই, মই প্ৰশ্ন লিখি দিছো, কোনবিধ জীৱই
ইউরিক অ্যাসিড আবর্জনা হিসাবে ব্যবহার করে বা আবর্জনা হিসাবে বাহির করে দিয়ে। তোমালোকে এইটো যোনে জানা মোক কমেন্ট সেকশনত কোৱা কোনবিধ জীৱই ইউৰিক এচিড আৱৰ্জনা হিচাপে বাহিৰ কৰি দিয়ে বা মানে কোনবিলাক অৰ্গেনিজমৰ এই মানে ওয়েস্ট প্ৰডাক্ট ইউৰিক এচিড হা গতিকে আমাৰ এনসারটো কি হৈ গ'ল আমাৰ এনসারটো হৈ গ'ল ইউৰিয়া হা আমাৰ এনসার হৈ গ'ল কি ইউৰিয়া ইউৰিয়া ইজ দ্য প্ৰাইমাৰী নাইট্ৰজেনাছ ওয়েস্ট ইন হিউম্যান ইউৰিয়া ইজ দ্য প্ৰাইমাৰী যে চোৱা এইটো কি হয় যে ইউৰিয়া ইজ দ্য প্ৰাইমাৰী নাইট্ৰজেনাছ ওয়েস্ট ইন হিউম্যানছ এক্সক্ৰিটেড বাই কিডনি থ্ৰু ইউৰিন ইউৰিনৰ থ্ৰুদি আমাৰ কি হয় মানে যিটো নাইট্ৰজেনাছ ওয়েস্ট ৰিলিজ হয় সেইটো হৈছে কি তোমাৰ আমাৰ ইউৰিয়া নেক্সট কুৱেশ্যনটো চাওঁ যে which enzyme converts starch into maltose in the small intestine যে ক্ষুদ্ৰান্তত কোনটো এনজাইমে starchক মাল্টোজলৈ ৰূপান্তৰ কৰে যে which enzyme converts starch into maltose যে starch নামৰ আমাৰ যিটো এই মানে নিউট্ৰিয়েন্টটো আমাক এই মাল্টোজলৈ ভাঙি দিয়ে ন আমাৰ যেতিয়া মানে একচুয়ালি আমাৰ খাদ্য হজম হোৱা বা ডাইজেশন সিস্টেমটো কি যে তাক বিভিন্ন পৰ্যায়লৈ ভাঙি 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 একদম তাৰ যিটো মানে লাষ্ট ফৰ্ম সেই ফৰ্মলৈ লৈ যোৱা হয় আমি খাদ্য খালো তাক ভাঙি ভাঙি আমি গ্লুকোজ বা মানে এই মাল্টোজ এইবিলাক ফৰ্মলৈ লৈ যাওঁ এই প্ৰচেছটো হৈছে আমাৰ কি ডাইজেশন গতিকে তোমালোকে ইয়াক ক'ব লাগে যে ষ্টাৰ্চটো মাল্টোজলৈ যিটো ভাঙি যায় যে ষ্টাৰ্চটো যিটো মানে মাল্টোজলৈ ভাঙি যায় যে এই ভাঙা প্ৰচেছটোত কোনটো এনজাইমে সহায় কৰে তোমালোকে আমাক বা তোমালোকে ক'ব লাগে তোমালোকে মোক ক'ব লাগে এনসারটো কি হ'ব ইয়াৰে তোমালোকে মোক ক'ব লাগে চোৱা ইয়াৰে এনসার কি হ'ব তোমাৰ আমাৰ এমাইলেজ নে নহয় ইয়াৰে এমাইলেজ সুক্ৰেজটো কি হ'ব সুক্ৰোজ লেক্টেজ কি হ'ব লেক্টোজৰ হয় নে নহয় গতিকে আৰু মানে মাল্টোজটো ভাঙিব লাগিলে কি লাগিব মাল্টেজ গতিকে আমি নামবিলাকৰ পৰা অকমান তোমাৰ গম পাওঁ হয় নে নহয় অকমান নামবিলাকৰ পৰা গম পাওঁ যে পেনক্ৰিয়েটিক এমাইলেজ acts in the small intestine and breaks down starch into maltose গতিকে কি হয় তোমাৰ এই স্মল ইন্টেষ্টাইনে আমাৰ কি কৰে যে এই ষ্টাৰচক কি কৰে মাল্টোজলৈ ভাঙি দিয়ে ষ্টাৰচক মাল্টোজলৈ ভাঙি দিয়ে নেক্সট কুৱেশ্যনটো চোৱা যে which part of the nephron is responsible for filtration of blood যে which part of the nephron is responsible for filtration of blood যে আমাৰ নেফ্ৰন আমাৰ কিডনিত যি নেফ্ৰন আছে এই কিডনিত থকা নেফ্ৰনৰ কোনটো অংশ তেজ পৰিস্ৰাৱনৰ বাবে দায়ী যে লুপ অফ হেনেল প্ৰক্সিমেল টিউবুল বমেজ কেপচুল আৰু কালেক্টিং ডাক্ট ইয়াৰে চোৱা যে আমাৰ যি কিডনি আছে নে নহয় আমাৰ যি কিডনি আছে আমাৰ মানুহৰ কি থাকে দুটাকৈ কিডনি আছে নে নহয় কিডনিটো কি হয় বিন শেপেড হয় এনেকুৱা এই ধৰণৰ বিন শেপেড আমাৰ দুটা কিডনি আছে ইয়াৰে ভিতৰত তুমি কিছুমান নেফ্ৰন দেখিবলৈ পাবা নেফ্ৰনটো যদি মই ডায়াগ্ৰাম এটা আঁকি দিওঁ তোমালোকক এনেকৈ ৰাফলি যে এইটো হৈছে আমাৰ কি এটা নেফ্ৰনৰ ডায়াগ্ৰাম নেফ্ৰনৰ এইটো এটা তোমাৰ ডায়াগ্ৰাম হয় নে নহয় এটা বহুত নাম আছে যে বমেন্স কেপচুল লুপ অফ হেনেল পিচিটি ডিচিটি গতিকে গোটেইখিনি বস্তু ইয়াত মই নকওঁ তোমাক কালেক্টিং ডাক্ট নে নহয় গতিকে ইয়াৰে এটা কোনটো পাৰ্টত যে হুইচ পাৰ্ট অফ দ্য নেফ্ৰন ইজ ৰেছপন্সিবল ফৰ ফিল্ট্ৰেশ্যন অফ ব্লাড যে এই ডায়াগ্ৰামটো অকমান মনত কৰা ক্লাছ 11ত এই ডায়াগ্ৰামটো আছে এই ডায়াগ্ৰামটো আছে অকমান মনত কৰা যে লুপ অফ হেনেল হ'বনে প্ৰক্সিমেল টিউবুল হ'বনে বমেন্স কেপচুল হ'ব এইটো অকমান মনত কৰা এইটো অকমান তোমালোকে মনত কৰি পেলাই মোক কোৱা হয় তোমালোকে এতিয়া কুৱেশ্যন নম্বৰ 5 টো সলভ কৰিব ট্ৰাই কৰা যে হুইচ পাৰ্ট অফ দ্য নেফ্ৰন ইজ ৰেছপন্সিবল ফৰ ফিল্ট্ৰেশ্যন অফ ব্লাড যে মানুহৰ আমাৰ দেহত থকা যি নেফ্ৰন আছে নহয় আমাৰ কিডনিৰ ভিতৰত থকা যি নেফ্ৰন আছে এই নেফ্ৰনৰ কোনটো অংশই তেজ পৰিস্ৰাৱণত সহায় কৰে বা মানে তাৰ কাৰণে ৰেছপন্সিবল চোৱা এতিয়া আমাৰ মানুহৰ মানে এনেকুৱা ধৰণৰ দুটা কিডনি থাকে কিডনি কেইটা কি হয় তোমাৰ বিন শেপেড হয় নে নহয় বিন শেপেড কিডনি থাকে ইয়াৰ ভিতৰত কি থাকে কিছুমান নেফ্ৰন থাকে ইয়াৰ ভিতৰত কিছুমান কি থাকে নেফ্ৰনৰ যদি তুমি ষ্ট্ৰাকচাৰটো চোৱা এই ধৰণৰ হয় মই জাষ্ট চিম্পলকে ইয়াত ড্ৰ কৰিছো ইয়াত বহুত বস্তু থাকে তোমাৰ যে বমেন্স কেপচুল লুপ অফ হেনেল পিচিটি ডিচিটি তোমাৰ মানে গোটেইখিনি জাষ্ট
ড্ৰ কৰা নাই এতিয়া মই কালেক্টিং ডাক্ট এই ধৰণৰ বস্তু থাকে গতিকে ইয়াত থকা কোনটো বস্তুৱে তোমাৰ কি কৰে আমাৰ যে ফিল্ট্ৰেশ্যনত সহায় কৰে যে হুইচ পাৰ্ট অফ দ্য নেফ্ৰন ইজ ৰেছপনচিবল ফৰ ফিল্ট্ৰেশ্যন অফ ব্লাড নেফ্ৰনৰ কোনটো অংশই কোনটো অংশ তেজ পৰিস্ৰাৱনৰ বাবে দায়ী গতিকে চোৱা অপশ্যন কি আছে যে লুপ অফ হেনেল প্ৰক্সিমেল টিউবুল বামেন্স কেপচুল আৰু কালেক্টিং ডাক্ট গতিকে তোমালোকে অতি সোনকালে ইয়াৰে এনচাৰটো কৰিব ট্ৰাই কৰাচোন কি হ'ব এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব তোমালোকে এনচাৰটো কৰিব ট্ৰাই কৰা চোৱা ইয়াত তোমাৰ এই যিটো আমাৰ বমেন্স কেপচুল আছে বমেন্স কেপচুলে কি হ'ব আমাৰ এনচাৰটো হ'ব এটা ডাইৰেক্ট মানে এইটো গমে পায় যে কি হয় কালেক্টিং ডাক্ট নহয় হয় নে নহয় কালেক্টিং ডাক্টত কি হ'ব কালেক্ট হ'ব নে নহয় একদম যিটো ষ্টাৰ্টিঙত মানে শেষত যিটো এণ্ড প্ৰডাক্ট হ'ব সেইটো কালেক্ট হ'ব যে পিচিটি তোমাৰ নহয় যে প্ৰক্সিমেল কনভলুটেড টিউবুল পিচিটি নহয় আৰু লুপ অফ হেনেলক নহয় গতিকে আমাক অনলি কি হয় যে বমেন্স কেপচুলতে নৰ্মেলি কি হয় যে প্ৰেছাৰৰ কাৰণে কি হয় আমাৰ এই বস্তুটো ফিল্ট্ৰেশ্যন হয় the filtration of blood occur in Bowman's capsule which surrounds the glomerulus গতিকে যিয়ে আমাৰ যিটো গ্লমেৰুলাছ মানে চাৰিওফালে কি কৰে আগুৰি থাকে তোমাৰ গতিকে আমাৰ এই যিটো কুৱেশ্যন আছিল যে মানুহৰ দেহৰ নেফ্ৰনৰ কোনটো অংশ তেজ পৰিস্ৰাৱনৰ বাবে দায়ী এয়া হৈছে কি তোমাৰ Bowman's capsule what is the primary function মানে next question হয়তো what is the primary function of the large intestine যে মানুহৰ যিটো লাৰ্জ ইন্টেষ্টাইন আছে এই লাৰ্জ ইন্টেষ্টাইনৰ কাম কি যে এই লাৰ্জ ইন্টেষ্টাইন মানুহৰ যি বৃহদন্ত্ৰ আছে ইয়াৰে প্ৰাথমিক কাম কি যে চোৱা এই গোটেই চিষ্টেমটো ইয়াতো আমাক কি কৰে এবজৰ্পশ্যনত সহায় কৰে হয় নে নহয় ইয়াত অপশ্যনবিলাক চোৱা যে ডাইজেশ্যন অফ ফুড যে খাদ্য হজম কৰাত সহায় কৰে এবজৰ্পশ্যন অফ নিউট্ৰিয়েণ্ট যে আমাৰ পুষ্টিকৰ পদাৰ্থসমূহক মানে শোষণ কৰে এবজৰ্পশ্যন অফ ৱাটাৰ পানী শোষণ কৰে নে প্ৰডাকশ্যন অফ এনজাইম নে কিবা এনজাইম বা উৎসেচক সৃষ্টি কৰে এনজাইমক উৎসেচক বুলিও কোৱা হয় গতিকে ইয়াৰে আমাক কি লাগে এনচাৰটো লাগে যে কি হ'ব তোমাৰ যে আমাৰ মেইনলি এই মই যিটো অকণমান আগতে কৈছিলো ন যে ফাৰ্ষ্ট কি কৰে আমাৰ আমি যেতিয়া খাদ্য খাওঁ আমাৰ মাউথত আমাৰ মুখত যায় আমি মুখৰ পৰা আমাৰ ক'ত যাব ষ্টমাকত যাব নে নহয় ষ্টমাকত যাব ষ্টমাকৰ পৰা আমাৰ ক'ত যাব স্মল ইন্টেষ্টাইন নহয় স্মল ইন্টেষ্টাইনৰ পৰা কি হ'ব লাৰ্জ ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন গতিকে প্ৰত্যেকটো পাৰ্টতে মানে প্ৰত্যেকটো পাৰ্টতে কিবা নহয় কিবা এটা ৰোল আছে সেই ৰোলটো তোমালোকে ইয়াত মানে মনত ৰাখিব লাগিব গতিকে এতিয়া তোমালোকে ক'ব লাগে যে লাৰ্জ ইন্টেষ্টাইনৰ কাম কি মানে চিম্পলকে যদি ক'ব যাওঁ কুৱেশ্যনটো হৈছে যে লাৰ্জ ইন্টেষ্টাইনৰ গোটেই যিটো আমাৰ ডাইজেশ্যন চিষ্টেম সেই ডাইজেশ্যন চিষ্টেমত ইয়াৰ কাম কি গতিকে তোমালোকে যদি মনত আছে তোমালোকে নিশ্চয় মনত পৰিব যে যিখিনি গোটেইখিনি হজম হোৱাৰ পিছত গোটেইখিনি বস্তু মানে নৰ্মেলি আমাৰ স্মল ইন্টেষ্টাইনত গোটেইখিনি বস্তু হজম হোৱাৰ প্ৰক্ৰিয়াটো সমাপ্ত হৈ যায় আৰু সমাপ্ত হোৱাৰ পিছত যিখিনি আনডাইজেষ্টেড বস্তু আছে সেইখিনি আমাৰ ক'ত যায় লাৰ্জ ইন্টেষ্টাইনত যায় যিখিনি হজম নোহোৱা বস্তু আছে সেই হজম নোহোৱা বস্তুখিনি কি হয় আমাৰ তোমাৰ স্মল ইন্টেষ্টাইনৰ পৰা লাৰ্জ ইন্টেষ্টাইনত যায় আৰু লাৰ্জ ইন্টেষ্টাইনত কি হয় তাৰ পৰা যিখিনি পানী আছে গতিকে পানীখিনি কি কৰে শোষণ কৰি লয় গতিকে আৰু তাৰে পিছত যিখিনি বস্তু ৰৈ যায় সেইখিনি কি হয় আমাৰ তোমাৰ সেইখিনি মানে ৱেষ্ট হিচাপে এনাছৰ থ্ৰুৱেদি কি হয় ৰিলিজ কৰি দিয়া হয় গতিকে ইয়াত চোৱা যে পানীৰ অপশ্যন ক'ত আছে যে পানীৰ অপশ্যন গতিকে অপশ্যন চি আছে ন গতিকে অপশ্যন আমাৰ চি হ'ব লাগিব অপশ্যন আমাৰ চি হ'ব লাগিব বা ইয়াত কি হ'ব যে গ হ'ব লাগিব অপশ্যনটো গতিকে চি চোৱা দা লাৰ্জ ইন্টেষ্টাইন এবজৰ্ব ৱাটাৰ এণ্ড ইলেক্ট্ৰলাইটছ এণ্ড ফৰ্মছ দা সলিড ফেচেছ গতিকে কি হয় যে এই যিখিনি আমাৰ একদম শেষত মানে হজম নোহোৱা বস্তু সেইখিনি ক'ত যায় আমাৰ এই লাৰ্জ ইন্টেষ্টাইনত যায় তাৰ পৰাও যিখিনি পানী আছে তাত যিখিনি প্ৰয়োজনীয় পানী আৰু ইলেক্ট্ৰলাইটছ আছে আমাৰ সেই ইলেক্ট্ৰলাইটছ খিনি কি কৰা হয় তাৰ পৰা তোমাৰ বাহিৰ কৰি লোৱা হয় মানে তাৰ পৰা শোষণ কৰি লোৱা হয় লৈ পেলাই যিখিনি একদম অৱশিষ্ট অংশ সেইখিনি আমাৰ কি হয় অৱশিষ্ট হিচাপে বাহিৰ কৰি দিয়া হয় নেক্সট কুৱেশ্যন কি আছে চোৱা যে হুইচ হৰমন কন্ট্ৰলছ দা ৰিএবজৰ্পশ্যন অফ ৱাটাৰ ইন দ্য কিডনী যে তলত মানে কোনটো হৰমনে বৃক্কত পানী পুনৰ শোষণ নিয়ন্ত্ৰণ কৰে হুইচ হৰমন কন্ট্ৰল দা ৰিএবজৰ্পশ্যন অফ ৱাটাৰ ইন কিডনী যে তলত ইয়াকটো হৰমনে যে ইয়াত বহুতটা হৰমন দিয়া আছে যে ইনচুলিন অক্সিটচিন এডিএইচ এল্ডোষ্টেৰন যে তলত দিয়া কোনটো হৰমনে বৃক্কত পানী পুনৰ শোষণ মানে শোষণ নিয়ন্ত্ৰণ কৰে যে কি হ'ব অকমান চিন্তা কৰা একদম সহজ কুৱেশ্যন যে তোমালোকে ফাৰ্ষ্ট দুটা এলিমিনেট কৰিব ট্ৰাই কৰা যে অপশ্যন এ বি চি ডিৰ কোনটো একদম নহয়ে সেইটো ফাৰ্ষ্ট তোমালোকে কি কৰিব ট্ৰাই কৰা অকমান মানে এলিমিনেট কৰিব ট্ৰাই কৰা এলিমিনেট কৰিব ট্ৰাই কৰিলেহে তোমালোকে কি কৰিব পাৰিবা যে তাৰ পৰা মানে এনচাৰটো অকমান ওলাব সহজ হ'ব তোমালোকৰ চোৱা এতিয়া ইনচুলিন নৰ্মেলি আমাৰ যে ফাৰ্ষ্ট অপশ্যন কি আছে ইনচুলিন ইনচুলিনৰ আমাৰ কাম কি ইনচুলিনে আমাৰ
যি ব্লাড সুগাৰ মেইনটেনেন্সত সহায় কৰে নে নহয়? ব্লাড সুগাৰ যি আছে আমাৰ, এই ব্লাড সুগাৰ মেইনটেনেন্সত কিহে সহায় কৰে? আমাক ইনচুলিনে সহায় কৰে। গতিকে যিসকল মানুহৰ ডায়েবেটিছ থাকে, গতিকে তেওঁলোকে কি হয়, তেওঁলোকক ইনচুলিন ল'ব লগা হয় নে নহয়? কাৰণ তেওঁলোকৰ দেহত মানে প্ৰয়োজনীয় যিখিনি ইনচুলিন আছে সেইখিনি প্ৰস্তুত নহয়। গতিকে আমাৰ কি হ'ব যে ব্লাড সুগাৰৰ কাৰণে এইটো লাগে। গতিকে আমাৰ অপশ্যন এটোতো নহয়। অক্সিটচিন আমাৰ নৰ্মেলি কি হয়, অক্সিটচিন যেতিয়া আমাৰ আহ, মহিলাসকল মহিলাসকলক মানে যেতিয়া প্ৰেগনেঞ্চিৰ সময়ত মানে পাৰ্টুৰিশ্যন বা বেবী ডেলিভাৰৰ সময়ত আমাৰ যিটো জৰায়ু বা আছে, সেই অংশটোত বা আমাৰ সেই পাৰ্টটো কি হয়, সেই জৰায়ু অংশৰ একদম মানে ভালকৈ এইদৰে মানে কম্প্ৰেশ্যন, ৰিলেক্সেশ্যন, কম্প্ৰেশ্যন মানে এইদৰে আপোনাৰ সংকোচন আৰু সেই হোৱাৰ কাৰণে আমাৰ নৰ্মেলি কি হয়, ৰিলিজ হোৱা দেখা যায়, বা ইয়াক নহ'লে ডক্তৰে বাহিৰৰ পৰাও দিব পাৰে। গতিকে আমাৰ অপশ্যন থাকিল কি এণ্ডোষ্টেৰন আৰু এডিএইচ। গতিকে চি আৰু ডিৰ কোনোবা এটা হ'ব লাগে। গতিকে চি আৰু ডি তোমালোকে অকণমান যদি এন্টি ডিউৰেটিক হৰমন বুলি কাষত লিখাই আছে, গতিকে নামটোৰ পৰাই গম পাই। গতিকে এন্টি ডিউৰেটিক হৰমন অকণমান মানে ইংলিছ শব্দবিলাক অকণমান দুই এটা জানিলেও কি হয়, আমি এনচাৰ বিলাক চল্ভ কৰিব পাৰো। গতিকে আমাৰ কি হ'ব, তোমাৰ এন্টি ডিউৰেটিক হৰমন। ADH increase water reabsorption in the kidney tubules, reducing water loss in urine. গতিকে ইয়াৰ ADH ৰ এটা বিশেষ ভূমিকা আছে, যাতে আমাৰ দেহৰ পৰা মানে প্ৰয়োজনীয় পানীখিনি বাহিৰ হৈ নাযায়, প্ৰয়োজনীয় যিখিনি পানী এইখিনি যাতে বাহিৰ হৈ নাযায়, তাৰ কাৰণে ই মানে ব্যৱস্থা কৰে। নেক্সট কুৱেশ্যন আছে যে হুইচ ব্লাড ভেছেল কেৰি অক্সিজেন ৰিচ ব্লাড ফ্ৰম লাংছ টু হাৰ্ট, যে কোনটো ৰক্তবাহী নলীয়ে হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেন সমৃদ্ধ তেজ কঢ়িয়াই লৈ যায়। খুব ধুনীয়া কুৱেশ্যন এটা, যে হুইচ ব্লাড ভেছেল কেৰি অক্সিজেন ৰিচ ব্লাড ফ্ৰম লাংছ টু হাৰ্ট, যে কোনবোৰ ৰক্তবাহী নলীয়ে, চোৱা কিছুমান ৰক্তবাহী নলীয়ে কি কৰে, হাঁওফাঁওৰ পৰা কি কৰে তোমাৰ মানে হৃদযন্ত্ৰলৈ মানে কিছুমানে কি কৰে যে অক্সিজেন মিহলি ব্লাডটো লৈ গুচি যায়, আৰু কিছুমান ৰক্তবাহী নলীয়ে কি কৰে, সেই কাৰ্বন ডাই অক্সাইড মিহলি ব্লাডখিনি লৈ আহে। গতিকে আমাক ইয়াত সুধিছে যে কোনবোৰ ৰক্তবাহী নলীয়ে হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেন সমৃদ্ধ তেজ কঢ়িয়াই লৈ যায়। গতিকে আমাক আমাৰ এইবিলাক বস্তু মনত ৰাখিব লাগিব। ক্লাছ 11ত ধুনীয়াকৈ এই চেপ্টাৰটো দিয়া আছে, এই বস্তুবিলাক মনত ৰাখিব লাগিব। গতিকে কি হ'ব, ইয়াৰে তোমাৰ কেঞ্চাৰটো তোমাৰ অকণমান জানিব লাগিব, এইবিলাক বস্তু মুখস্থ ৰাখিব লাগিব, যে কি হ'ব, পালমনাৰী ভেইন হ'ব আমাৰ ইয়াৰে এনচাৰটো। গতিকে পালমনাৰী কি হ'ব, ভেইন হ'ব আমাৰ। যে চোৱা, দ্য পালমনাৰী ভেইন ইজ দ্য অনলি ভেইন ডেট কেৰিজ অক্সিজেনেটেড ব্লাড ফ্ৰম দ্য লাংছ টু দ্য হাৰ্ট। গতিকে ইয়াৰে চোৱা, এতিয়া আৰু কি অপশ্যন আছে তোমাৰ, পালমনাৰী আৰ্টাৰী। গতিকে ভেইনে যদি আমাৰ তোমাৰ কি কৰি আছে, তোমাৰ যে অক্সিজেন মিহলি ব্লাড নি আছে নে নহয়, তেতিয়াহ'লে আৰ্টাৰী কি নিব, তোমাৰ আমাৰ আৰ্টাৰী তোমাৰ আমাৰ কাৰ্বন ডাই অক্সাইড মিহলি ব্লাড নিব। গতিকে কিছুমান বস্তু সেনেকেও মনত ৰাখিব পাৰে। তোমাৰ অকল যদি ভেইনটোও মনত আছে, আৰ্টাৰীটো কি হ'ব, তোমাৰ মনত ৰৈ গ'ল, হয় নহয়? যে চোৱা, পালমনাৰী ভেইনছ is the only vein that carries the pulmonary vein is the only veins that carries oxygenated blood from the lungs to heart. গতিকে নেক্সট কুৱেশ্যন আছে চোৱা। আচ্ছা, তাৰে আগত এটা কথা ক'ব খুজিছো, যে আমি যিসমূহ কুৱেশ্যন ডিছকাশ্যন কৰি আছো ইয়াত, তোমালোকে যদি ইয়াত PDF সমূহ আকৌ প্ৰেক্টিছৰ বাবে চাব বিচাৰা বা ডাউনলোড কৰি ল'ব বিচাৰা, তেতিয়াহ'লে আমাৰ এই যিটো এপ আছে, যিটো মানে টেলিগ্ৰাম এপ আছে, এই টেলিগ্ৰাম এপত এই যিটো ই কুইপাত চায়েন্স নামৰ যিটো চেনেল আছে, তাত গৈ তোমালোকে জইন কৰিবা। জইন কৰি পেলাই তোমালোকে ডাইৰেক্ট নামটো চাৰ্চ কৰি জইন কৰিব পাৰা, বা যদি নামটো চাৰ্চ কৰি নোপোৱা, তোমালোকে এই স্কেনাৰটোত স্কেন কৰিও জইন কৰিব পাৰা। তাত এই PDF সমূহ ডাইৰেক্ট দিয়া হ'ব। ইয়াৰ বাহিৰেও আমাৰ যি মানে ই কুইপাতৰ বিভিন্ন ধৰণৰ কোৰ্চসমূহ লঞ্চ কৰা হয়, বা বিভিন্ন ধৰণৰ মানে কম্পিটিটিভ এক্সামৰ কাৰণে মানে কোৰ্চসমূহ ইয়াত উপলব্ধ। সেইসমূহৰ বিষয়ে জানিবৰ মানে বাবেও তোমালোকে ইয়াত কি কৰিব পাৰা, কল কৰিব পাৰা। ইয়াত মানে নাম্বাৰ দুটাকৈ দিয়া আছে। ঠিক আছে, আমি আকৌ উভতি যাওঁ প্ৰশ্নসমূহৰ মাজলৈ। চোৱা, আমাৰ 9 নম্বৰ কুৱেশ্যনটো কি আছে, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কন্ট্ৰলছ ইনভলুণ্টাৰী একশ্যন, যে হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কন্ট্ৰলছ ইনভলুণ্টাৰী একশ্যন লাইক হাৰ্টবিট এণ্ড ব্ৰিথিং। যে চোৱা, আমাৰ দেহৰ কিছুমান কাম মানে আমি কন্ট্ৰল কৰিব নোৱাৰো। তুমি যদি কোৱা যে মোৰ হাৰ্টবিটটো বা মোৰ হাৰ্টটো 5 মিনিট সময় ষ্টপ কৰি থওঁ, মোৰ হাতখন ইচ্ছা কৰিলে মই ইয়াত তোমাৰ এনেকে ৰখাই থব পাৰো, এনেকে দিব পাৰো, এনেকে দিব পাৰো, কিন্তু তুমি হাৰ্টটো ক'ব নোৱাৰা যে হাৰ্ট 5 মিনিট সময় ৰৈ দে, হয় নহয়? তুমি তোমাৰ ব্লাডখিনি ক'ব নোৱাৰা 5 মিনিট সময় ষ্টপ কৰা, অলপ ৰেষ্ট লোৱা, তাৰপিছত তুমি ষ্টাৰ্ট কৰিবা। গতিকে আমাৰ মগজুৰ কোনটো অংশই হৃদস্পন্দন আৰু উশাহ নিশাহৰ দৰে অনাকাংক্ষিত কাৰ্য নিয়ন্ত্ৰণ কৰে। চোৱা, এইবিলাক মানে তোমাৰ মানে একচুৱেলি ইনভলুণ্টাৰী মানে অনাকাংক্ষিতটো নহ'ব তোমাৰ, মানে আমাৰ একচুৱেলি অকণমান এইটো সেই হৈছে, মানে ট্ৰেন্সলেশ্যনটো অকণমান ভুল হৈছে। মানে তুমি মানে সেই আৰু মানে ঠিকে আছে বাৰু, কিন্তু অকণমান মানে একদম সেই হোৱা নাই বাৰু বস্তুটো। ঠিক আছে বাৰু, ইংলিছ কুৱেশ্যনটো চোৱা।
যে হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ ইনভলুণ্টাৰী একশ্যন লাইক হাৰ্টবিট এণ্ড ব্ৰিথিং। যে হাৰ্টবিট আৰু ব্ৰিথিং যিবিলাক আমাৰ ইনভলুণ্টাৰী একশ্যন, যিবিলাক আমাৰ কণ্ট্ৰল নাই, যিবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰো, এইবিলাক বস্তু আমাৰ ব্ৰেইনৰ কোনটো পাৰ্টে আমাক কণ্ট্ৰল কৰোঁতে তোমালোকে এনচাৰটো দিয়া। খুব ধুনীয়া আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। চেৰিব্ৰাম, চেৰিবেলাম, মেডুলা অবলাংগাটা আৰু থেলামাছ, ইয়াৰে কোনটো হ'ব তোমালোকে ক'ব লাগে। খুব ধুনীয়া এটা কুৱেশ্যন। এইবিলাক কুৱেশ্যন তোমালোকে পৰীক্ষাত অকণমান চাব লাগিব, এইবিলাক বস্তু তোমালোকে অকণমান চাব লাগিব, তেতিয়া তোমালোকৰ মানে সহজ হ'ব। চোৱা এনচাৰ কি হ'ব ইয়াৰে তোমাৰ মেডুলা অবলাংগাটা, হয় নে নহয়? মেডুলা অবলাংগাটা। চোৱা যে দ্য মেডুলা অবলাংগাটা কন্ট্ৰলছ ইনভলুণ্টাৰী একশ্যন চাচ এজ হাৰ্টবিট, ব্ৰিথিং এণ্ড ডাইজেশ্যন। গতিকে আমাৰ হাৰ্টবিট, ব্ৰিথিং, উশাহ নিশাহ আৰু মানে হজম প্ৰক্ৰিয়াটো কি কৰে আমাৰ তোমাৰ কণ্ট্ৰল কৰে। তুমি হজমটো নিজে শেষ কৰিব নোৱাৰা, ভাতটো খাই পেলাই তুমি ক'ব নোৱাৰা মই মানে তোমাৰ নিজৰ দেহক ক'ব নোৱাৰা যে মানে হজম প্ৰক্ৰিয়া তোমাৰ আধা ঘণ্টা দেৰিকে ষ্টাৰ্ট কৰিম, এইটো কি হয়, এটা ইনভলুণ্টাৰী প্ৰচেছে হয়। আমাৰ লাষ্ট কুৱেশ্যনটো আছে যে হোৱাট ইজ দ্য নৰ্মেল চিষ্টলিক ব্লাড প্ৰেছাৰ ইন হেল্থি এডাল্ট। যে এজন সুস্থ প্ৰাপ্তবয়স্কৰ স্বাভাৱিক চিষ্টলিক ৰক্তচাপ কি, চিষ্টলিক ডায়াষ্টলিক এইবিলাক তোমালোকে ক্লাছ 10 পৰা পাই আহিছা। এইবিলাক বস্তু মনত ৰাখিব লাগে। যে চোৱা এইবিলাক বস্তু অকণমান ফেকচুৱেল বস্তু, এইবিলাক বস্তু মনত ৰাখিব লাগিব। আৰু এইবিলাক একদম এটা কিছুমান কমন কুৱেশ্যন। মানুহৰ আমাৰ কি হয় যে ব্লাড প্ৰেছাৰ থাকে, কিছুমানৰ মানে হাই ব্লাড প্ৰেছাৰ থাকে, হাই মানে ল' ব্লাড প্ৰেছাৰ থাকে, গতিকে সেইবিলাক কিহৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে, গতিকে এইবিলাকৰ ওপৰতে মানে নিৰ্ভৰ কৰে। গতিকে এনচাৰ হ'ব কি তোমাৰ 120। গতিকে যাৰ যাৰ মনত নাই মনত ৰাখিবা এই বস্তুটো, যে নৰ্মেল চিষ্টলিক ব্লাড প্ৰেছাৰ ইজ এবাউট mmHg, ৰিপ্ৰেজেণ্ট দ্য প্ৰেছাৰ ডিউৰিং হাৰ্ট কন্ট্ৰেকশ্যন। গতিকে হাৰ্ট কন্ট্ৰেকশ্যনত কিমান থাকে, হাৰ্ট যেতিয়া ৰিলেক্সেশ্যন হয় তেতিয়া কিমান থাকে তোমালোকে মোক কোৱাচোন, সেইটো কমেণ্ট ছেকশ্যনত যদি কোনোবাই জানা কোৱা। গতিকে আমাৰ এইখিনিয়ে আজি কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ। খুব ধুনীয়া ধুনীয়া কুৱেশ্যন মই লৈ আহিছিলোঁ, যাতে তোমালোকৰ কনচেপ্টবিলাক বুজি লয় আৰু তোমালোকৰ মানে ৰিভাইজ কৰিব পাৰা। ইয়াত 10টাৰ ভিতৰত মানে কিমানটা শুদ্ধ হ'ল তোমালোকে কোৱাচোন, তোমালোকে নিজে গম পাবা, মানে সকলোৱে কমেণ্ট কৰা তাত তোমালোকৰ কিমানটা শুদ্ধ হৈছে, তেতিয়া তোমালোকে নিজৰ লেভেলবিলাক গম পাবা। যে মই যদি 4টা কৰিছোঁ, মোৰ কমেণ্টত দেখা বেলেগ এজনে 10টাৰ ভিতৰত 9টা কৰিছে, 10টা কৰিছে, তেতিয়া মানে তোমালোকে নিজে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিবা। ঠিক আছে, আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।